বাক্সাৰ গোবৰ্ধনা খাৰিজা বিজনী কলেজ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ লাইখুটা স্থাপন 7 আৰু 8 ডিচেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব কাৰ্যসূচী জাক জমকতাৰে অনুষ্ঠিত কৰিব দুদিনীয়াকৈ ৰূপালী জয়ন্তীৰ কাৰ্যসূচী 8 ডিচেম্বৰ দিনটোত বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰে আকৰ্ষিত কৰিব সকলোকে দুদিনীয়া কাৰ্যসূচীত অসম চৰকাৰ লগতে বিটিআৰৰ কেইবাগৰাকীও নেতা উপস্থিত থাকিব ৰূপালী জয়ন্তী উপলক্ষে সকলো বিষয় সামৰি এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰিব মহাবিদ্যালয় লাইখুটা স্থাপন অনুষ্ঠানত মহাবিদ্যালয়ৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতি দেখিবলৈ পোৱা যায় আমাৰ ওচৰত উদযাপন সমিতিৰ সভাপতিৰ কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন লাইভ ধন্যবাদ থাকিল আমাৰ গোবৰ্ধনা খাৰিজা বিজনী ৰূপালী জয়ন্তী অহা ডিচেম্বৰ মাহৰ 7-8 এই দুদিনীয়া কাৰ্যসূচীলৈ উদযাপন কৰিবলৈ গৈ আছে আৰু এই কাৰ্যসূচীত ক'বলৈ গ'লে আমাৰ সম্পূৰ্ণ যিটো আমি অতিথিসকলক কনচেণ্ট লৈ এই প্ৰগ্ৰামত আমি প্ৰস্তুত কৰিছোঁ তাত আমাৰ সকলো আলহী আহিব যেনে আমাৰ প্ৰথম 7 তাৰিখে আমাৰ যিটো আমাৰ কাৰ্যসূচী হ'ব কিন্তু প্ৰথমতে আমাৰ মুখ্যদ্বাৰ উন্মোচন হ'ব তাৰপিছত পতাকা উত্তোলন হ'ব তাৰপিছত হ'ব আমাৰ স্মৃতি মানে তৰ্পণ যিটো আমাৰ সেই তৰ্পণ কৰিব আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লৈ আৰু এক্সিষ্টিং ছাত্ৰ ছাত্ৰীসকলক লৈ আৰু ষ্টাফক লৈ আমাৰ এটা আলোচনা চক্ৰ হ'ব এই আলোচনা চক্ৰত আমাৰ BH কলেজৰ প্ৰিন্সিপাল তথা অধ্যক্ষ ডক্টৰ ভূষণ চন্দ্ৰ পাঠক তেখেতে আমাৰ চেয়াৰমেন হিচাপে বা পৰিচালক হিচাপে আমি ৰখা হৈছে তেওঁক আমি প্ৰগ্ৰামটো আমি আজিকালিৰ ভিতৰত দিবলৈ গৈ আছোঁ আৰু লগতে উদ্বোধক হিচাপে আমাৰ এই অসমৰ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত জয়ন্তমল্ল বৰুৱাদেৱ তেখেতে আহিব আৰু চিফ গেষ্ট তথা মুখ্য অতিথি হিচাপে আমাৰ বিটিআৰৰ চিফ আৰু ডেপুটি চিফ বা উপ কাৰ্যবাহী সদস্য তথা আমাৰ ওদালগুৰি সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত গোবিন্দ চন্দ্ৰ বসুমতাৰী তেখেতে উপস্থিত থাকিব আৰু লগতে আমাৰ সেই যিটো আমাৰ স্মৃতি গ্ৰন্থ বা ছবিনিৰ এই ছবিনিটো উন্মোচন কৰাৰ কাৰণে আমি আমাৰ অপানীপুৰ সমষ্টিৰ বিধায়ক মাননীয় অনিত তালুকদাৰ তেখেতক আমি আমন্ত্ৰিত কৰিছোঁ তেখেতে কনচেণ্ট দিছে আহিব আৰু লগতে আমাৰ প্ৰাক্তন প্ৰবক্তা যেনে আমাৰ তেওঁলোকে ফাউণ্ডাৰ আছিলে মানে ডক্টৰ ভৌমিক চন্দ্ৰ বড়ো তেখেতে বৰ্তমান বডোলেণ্ড ইউনিভাৰ্চিটিত তেওঁ মানে এছ'চিয়েট প্ৰফেচাৰ হয় তেখেতে আমাৰ বড়ো বিভাগৰ তেওঁ ফাউণ্ডাৰ আছিলে এই কলেজৰে প্ৰবক্তা হিচাপে আছিল আৰু লগতে সঞ্জীৱ মুদৈ তেখেতে প্ৰবক্তা আছিল আৰু লগতে মিথালী ব্ৰহ্ম ভট্টাচাৰ্য গিৰীণ পাটগিৰি তেওঁলোকে আহিব আহি তেওঁলোকে মানে সহযোগ কৰিব আমাৰ ছাত্ৰ ছাত্ৰীসকলক বুজাব গতিকে সেইটো প্ৰথম দিনা তেনেকৈ যাব আৰু লগতে আমাৰ 3টা বজাত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ যিটো সাংস্কৃতিক বিভাগ অনুষ্ঠান সেইটো অনুষ্ঠিত কৰিব আৰু সেইটোৰ কাৰণে আমি আমাৰ বৰনগৰ চাৰ্কুলৰ মানে সেই CEO চাৰ্কুল অফিচাৰ তেখেতক আমি উদ্বোধক হিচাপে মাতিছোঁ আৰু লগতে মানে আমাৰ সেই অনুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীসকলে নিজৰ মানে সেই সাংস্কৃতিক বিষয়ত মানে সেই প্ৰদৰ্শন কৰিব তেওঁলোকে মানে সেই উপভোগ কৰিব আৰু লগতে আমাৰ যিটো সন্ধিয়া 7 বজাত 6টা বজাত আমাৰ হ'ব 25 বছৰ হোৱাৰ কাৰণে 25খন যিটো আমি বন্তি প্ৰজ্বলন কৰিব প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে গতিকে সেইটো আমাৰ তেনেকৈ আমাৰ প্ৰথম কাৰ্যসূচী গ'ল নেক্সট যিটো 8 তাৰিখে যিটো কাৰ্যসূচী সেইটো আমাৰ হ'ব প্ৰথমতে আমাৰ বৃক্ষৰোপণ 25 বছৰৰ 25ডাল আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী লোৱা হৈছে আৰু প্ৰথম যিটো মানে মুখ্য ৰূপক হিচাপে আমাৰ মানাস টাইগাৰ প্ৰজেক্টৰ তথা আমাৰ বাবাৰী ৰেঞ্জ অফিচৰ
সেই কি বুলি কয় ৰেঞ্জাৰ মাননীয় বাৰিণ বড়ো তেখেতে আমি আমন্ত্ৰিত কৰিছোঁ। তেওঁ আহিব কথা দিছে। আৰু লগতে আমাৰ মানে মূল যিটো কমিটি, কলেজ কমিটি, উদযাপন কমিটি, ছাত্ৰ ছাত্ৰী আৰু শিক্ষক, তেওঁলোকৰ পৰা আমি 26জন মানে বাছি ল'ম আৰু তেওঁলোকে এই ৰূপে মানে সেই বৃক্ষৰোপণ কৰিব। তাৰপিছতে আমাৰ মূল আৰু এটা কাৰ্যসূচী আছে, সেইটো হ'ল 10টা বজাত। এই 10টা বজাত মানে 12 বৰণীয়া আমাৰ কি হ'ব সাংস্কৃতিক শোভাযাত্ৰা, শান্তি শোভাযাত্ৰা আমাৰ হ'ব, য'ত আমাৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক ইয়াতে আমাৰ মানে পাৰ্টিচিপেট বা অংশগ্ৰহণ কৰিব। যেনে বড়োসকলৰ, অসমীয়াসকলৰ বা তেনেকুৱা নেপালীসকলৰ, আদিবাসীসকলৰ, ৰাজবংশীসকলৰ, বঙালীসকলৰ বা তেনেকুৱা গৰীয়ামৰীয়া বা তেনেকুৱা মানে কি বুলি কয় আমাৰ আদিবাসীসকলৰ বা তেনেকুৱা আমাৰ কি হ'ব এই মানে সেই আমচু তথা মাইনৰিটিসকলৰ সকলো জনগোষ্ঠীৰ পৰা আমি আমন্ত্ৰণ কৰিছোঁ। আৰু লগতে মানে তেওঁলোকৰ দ্বাৰা আমাৰ এই যিটো কাৰ্যসূচী সেইটো আমি কৰিবলৈ ওলাইছোঁ। এইটো উদ্বোধন কৰিব আমাৰ বৰপেটাৰ SP সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ মানে শ্ৰীযুত সুশান্ত শৰ্মা ডাঙৰীয়া, সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে তেওঁ কনচেণ্ট আমি লৈছোঁ। তেওঁ মানে আহিব, আহি পেলাই উদ্বোধন কৰিব। তাৰপিছতে আমাৰ এইটো যেতিয়া শেষ হ'ব, শেষ হৈ আহি আমি মানে সেই 1টা বজাত আমি মুকলি সভা মানে সেই আৰম্ভ কৰিম। এই মুকলি সভাত আমাৰ মুখ্য